আমি দেখিবলৈ পাইছোঁ যে অসমৰ বলিষ্ঠ কণ্ঠ তথা এজন শিল্পী জুবিন দাৰ মৃত্যু হৈ গৈছে। আমি দেখিবলৈ পাইছোঁ যে অসমৰ কোনোবা মানুহে যদি ছ'চিয়েল মিডিয়ায় চৰকাৰৰ বিৰুদ্ধে বিপক্ষে কথা কয় 10 মিনিট 20 মিনিটৰ পিছতেই তেখেতসকলক এৰেষ্ট কৰা হয়। অথচ অসমৰ ইমান ডাঙৰ এটা সম্পদ আজি আমাৰ পৰা হেৰাই গ'ল। সেই জুবিন দাৰ আসামীবিলাক অসম চৰকাৰে এতিয়ালৈকে ধৰিব পৰা নাই। অসম চৰকাৰৰ পুলিচ প্ৰশাসন দুৰ্বল হৈছে নেকি ছাৰ? এই বিষয়ে আপুনি কিছু ক'ব লাগে। হয়, আপুনি ঠিকেই কৈছে আৰু মই এই চেগতে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ আমাৰ মাজত নাই। অসমৰ আৱেগ আছিল, অসমৰ মানে সম্পদ, অসমে নহয় গোটেই ভাৰতবৰ্ষৰ এটা মূল্যৱান সম্পদ আছিল আৰু তেখেতৰ লাখ লাখ কোটি কোটি অনুৰাগী আছে। আপোনালোকে দেখিছে মৃত্যুৰ পিছত কিদৰে মানুহে আৱেগ লৈ ৰাস্তাত ওলাই আহিছে। সৰ্বস্তৰৰ জনগণ, জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ মানুহ, চৰ চাপৰি, পাহাৰ ভৈয়াম, চাহ বাগান, সকলো অঞ্চলৰ হিন্দু মুছলমান শিখ বুদ্ধিষ্ট সৰ্বস্তৰৰ জনতা তেখেতৰ মৃত্যুৰ পিছত ৰাস্তাত ওলাই আহিছিল আৰু নিজৰ মানে সন্তান, অতি মৰমৰ সন্তান ঢুকালে যেনেকুৱা মানুহে আৱেগিক হয়, ঠিক তেনেকুৱা ধৰণৰ অসমীয়া জনতা আৱেগিক হৈছিল আৰু 5টা দিন স্বতঃস্ফূৰ্তভাৱে গোটেই অসম বন্ধৰ নিচিনা হৈ গৈছিল। ইয়াৰ পূৰ্বে কোনো ব্যক্তিৰ মৃত্যুৰ পিছত এনেকুৱা ধৰণৰ হোৱা নাই অসমত বা ভাৰতবৰ্ষতো যদি কয় ভুল নহ'ব। গতিকে জুবিন গাৰ্গ আমাৰ অতি মৰমৰ আছিল। প্ৰত্যেকজন মানে অসমীয়া জনতাৰ হৃদয়ত তেখেতে ঠাই একেবাৰে জাগা বনাইছিল। সেইকাৰণে এনেকুৱা এটা অৱস্থা মানে হৈ আমি দেখিছোঁ। আৰু তেখেতৰ মৃত্যুৰ কিহৰ কাৰণে হ'ল, কাৰ ভুলৰ কাৰণে হ'ল, কাৰ নেগলিজেঞ্চিৰ কাৰণে হ'ল, কিবা নেগলিজেঞ্চি আছে নেকি, কনস্পিৰেচি আছে নেকি, এই কথা বাৰ্তাবিলাক কিন্তু অনুৰাগীসকলে, সমৰ্থকসকলে, তেখেতক ভাল পোৱা মানুহখিনিয়ে কিন্তু এইটো বিচাৰিছে যে ইয়াৰ সঠিক তদন্ত হ'ব লাগে আৰু তদন্তমূলে ইয়াৰ পিছত যদি কনস্পিৰেচি আছে, নেগলিজেঞ্চি আছে, সেইসকলক মানে চিনাক্ত কৰিব লাগে আৰু সেইসকলৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। এই কথাটো কিন্তু প্ৰত্যেকজন অসমীয়া জনতাই বিচাৰিছে, অন্তঃকৰণে বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া CID তদন্ত দিছে, CID ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে, কিন্তু মূল কালপ্ৰিট যিসকলক বুলি ভাবি আছে, মানুহে যিসকলৰ ওপৰত আঙুলি উঠাই আছে বা যিসকল তাতে জুবিন গাৰ্গক লৈ গৈছিল, যিসকল জুবিন গাৰ্গ চোৱা চিতাৰ দায়িত্বত আছিল, মেনেজমেণ্টৰ দায়িত্বত আছিল, সেইসকল কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আৰু কিয় বা কৰা নাই তেখেতসকলক গ্ৰেপ্তাৰ বা কৰিব পৰা নাই, মই এই কথাটো বুজা নাই। অতি সোনকালে সেইসকলক আইনৰ আওতাত আনিব লাগে তেখেতসকলক। আৰু CID তদন্তৰ কিমানখিনি স্বচ্ছভাৱে হ'ব এই কথাৰ ওপৰতো কিন্তু মানুহে প্ৰশ্ন উঠাইছে। সেইকাৰণে CBI তদন্তৰ দাবী উঠিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে নিশ্চয় আপুনিও জুবিন গাৰ্গক প্ৰতি যে আপোনাৰো মৰম আছে, কথাটো আপুনি 5 দিন তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি শেষ অন্ত্যেষ্টিক্ৰিয়ালৈকে আপুনি সেইখিনি কৰি দেখাইছে যে আপোনাৰো মৰম আছে, কিন্তু সঁচা অৰ্থত আপোনাৰ মৰমটো আপুনি দেখাই দিয়ক যে যিসকল কালপ্ৰিট, যিসকল ব্যক্তিৰ কাৰণে এই জুবিন গাৰ্গৰ এই মৃত্যু এনেকুৱা অনাকাংক্ষিত মৃত্যু হ'ল, তেখেতে অকালতে আমাৰ পৰা গুচি গ'ল। গতিকে ইয়াৰ পিছত যিসকলৰ নেগলিজেঞ্চি আৰু কনস্পিৰেচি যদি আছে সেইসকলক মানে চিনাক্ত কৰি ইয়াৰ উচিত শাস্তি হ'ব লাগে, এইটো চবেই বিচাৰে। আপুনি সেই দিশত যাওক। তাৰ কাৰণে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই CBI তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্তবিলাক ফাষ্ট হ'ব লাগে, শ্ল' নহয়। মানুহৰ কিন্তু জুবিন আৱেগ, বেলেগ বেলেগ কেছবিলাকত যেনেকুৱা টানি আপোনালোকে 1 বছৰ 2 বছৰ 5 বছৰ 10 বছৰ 20 বছৰ লগায়, এই মেটাৰত কিন্তু মানুহে সেইটো সহ্য নকৰে। জনগণে বিচাৰি আছে, অসমীয়া জনতাই বিচাৰি আছে ফাষ্ট ট্ৰেকত এইবিলাক কেছ চলি অতি সোনকালে ইয়াৰ মানে দুধ কা দুধ পানী কা পানী হৈ যাব লাগে। যিয়ে নহওক, আজি জুনিয়ৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবৰ ওচৰত মই আহিছিলোঁ। আমি অসম চৰকাৰক মই এজন নিৰক্ষৰ কবি হিচাপে আবেদন ৰাখিছোঁ যে অতি সোনকালে এই কালপ্ৰিটসকলক এৰেষ্ট কৰি আমাৰ অসমৰ ৰাইজক ন্যায় দিব বুলি আশা ৰাখি ইয়াতেই সামৰি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।